আজি ৰাতিপুৱা আহিল এটা পাৰ্চেল। এয়া দেখিছেনে গাইজ, ৰাতিপুৱা উঠিয়ে প্ৰেক্টিকেলত লাগিছোঁ, কাৰণ কি আজি আমাৰ প্ৰেক্টিকেলৰ লাষ্ট ডেট হয় আৰু মই যাব লাগিব প্ৰেক্টিকেলটো ছাবমিট কৰিবলৈ। সেয়া ৰাতিপুৱা গা পা ধুই আহি পেলাই চাহ আৰু এয়া ভুজিয়া বিস্কুট খাই গ'লোঁ। বেছি একো খাবলৈ মন নগ'ল। ভাত খাব দিছিলে, বাট মই ভাত নাখালোঁ। এয়া আহিলোঁ, দেখিছে নহয়, এগটো আৰু চিনি পাই, এগ মই চিনাকি কৰাই নিদিওঁ নে কি কয়। এয়া আমি কলেজ পালোঁহি। কলেজ পাই তাইও প্ৰেক্টিকেল কৰি আছিলে, দেন ময়ো প্ৰেক্টিকেলেই কৰি আছিলোঁ। তাৰপিছত আমি ডাইৰেক্ট ঘৰ আহিলোঁ। আজি একচুৱেলি কলেজ যোৱাৰ আৰু এটা কাৰণ আছিলে। আজি আমাৰ HS-ৰ এডমিট কাৰ্ড দিছিলে। তাৰপিছত আমি এয়া ঘৰ আহিলোঁ। ভাত পানী খাই পেলাই মই আকৌ এফালে ওলাই আহিলোঁ। এফালে মানে মই জেঠাহঁতৰ ঘৰলৈ আহিছিলোঁ, আৰু অহাকালি যিহেতু সৰস্বতী পূজা হয়, তো জেঠাইৰ পৰা এযোৰ কাপোৰ ল'বৰ কাৰণে আহিছিলোঁ। আৰু এইজনী হৈছে মোৰ ভণ্টি, তাই কিবা কয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব। চুমিতা দিয়া। তাৰপিছত এয়া দেখিছেনে গাইজ, তাই বনাই দিয়ে চাহ খাব লাগে বোলে মই। দেন আমাক জেঠাই চাহ বনাই দিলে, এয়া পিঠা আৰু পাপৰ। তাৰপিছত মই খালোঁ। খাই পেলাই মোৰ ফ্ৰেণ্ডজনীয়ে ফোন কৰিলে, ক'লে যে ব'ল ওলাই যাওঁ, তাইৰ কিবা এটা কাম আছিলে। ছ' আমি মহাভৈৰৱৰ ফালে গ'লোঁ। তাৰপিছত তাই ফ্লাৱাৰ কিনিলে, নিজৰ কাৰণে কিনিছে বাৰু। দেন আমি পাধাৰত সোমালোঁ। আমি একচুৱেলি মহাভৈৰৱৰ ফালে টিউশ্যন কৰোঁ, তো আমি মানে আহি থকাই হয় আৰু পাধাৰত চাহ খাবলৈ। ইয়াৰ মানে যোনটো পেটিছ হয় ন গাইজ, বহুত বেছি টেষ্টি হয়, খাই খুব বেছি ভাল লাগে। আমি এনেই ভেজ পেটিছ খাওঁ, বাট আমি আজি এগটো খালোঁ, ইমান এটা ভাল নালাগিল। বাই দ্য ৱে, আজি ব্লগটো ইমানেই আছিল। যদি ভাল পালে লাইক কৰি দিব।